নমস্কাৰ আজি 9 এপ্ৰিল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যেকটো খবৰ জনাম প্ৰথম খবৰটো এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছো প্ৰথমটি খবৰ আপোনাৰ একাউণ্টত সোমালেনে লাখপতি বাইদেউৰ ধন তালিকাত নিজৰ নাম পৰীক্ষা কৰি নিশ্চিত থাকক অব্যাহত আছে লাখপতি বাইদেউৰ ধন লাভৰ প্ৰক্ৰিয়া ফোন অন কৰি থওক যিকোনো মুহূৰ্তত কল কৰিব চৰকাৰে তালিকাত চাই লওক কোন জিলাত কিমান মহিলাই ধন পাব প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000 কোটি টকা প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000 কোটি টকা পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 আৰু 50,000 কোটি টকা তিনিটা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা চৰকাৰৰ তেতিয়াই পৰৱৰ্তী কিস্তিত দিব 25,000 কোটি টকা ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ আৰু মাত্ৰ 8 দিন পিছতেই লাভ কৰিব চৰকাৰী ঘৰ আপুনি জিঅ' টেগিং কৰিলেনে চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল বৃহৎ ডাঙৰ খবৰ বৃদ্ধি কৰা হ'ল জিঅ' টেগিঙৰ সময়সীমা মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ডাঙৰ ঘোষণা জিঅ' টেগিং কৰিবলৈ কোনো মানুহক 1 টকাও দিয়াৰ প্ৰয়োজন নাই জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ কৰি দিব জিঅ' টেগিং যদি জীৱিকা সখীয়ে জিঅ' টেগিং নকৰে তেন্তে নিজেই নিজৰ ঘৰৰ জিঅ' টেগিং কৰিব পাৰিব 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হ'ল সময়সীমা ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ 10 তাৰিখে পুৱাতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন 10 তাৰিখে লাখ লাখ লোকে লাভ কৰিব ধন প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1,250 টকা বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাই লাভ কৰিব ধন কিন্তু মনত ৰাখিব 10 তাৰিখ ৰেচন লাভৰ অন্তিম দিন ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট KYCও আপডেট কৰি লওক এই কেইদিনতে ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি এতিয়াই 5টা প্ৰক্ৰিয়াৰে কৰক অন্তৰ্ভুক্ত ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল বৃহৎ ডাঙৰ খবৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক অনলাইন যোগেও কৰিব পাৰিব আবেদন নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত হ'ব নাম ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ তামোল পাণ শাক পাচলি গাখীৰ ব্যৱসায়ীৰ বাবে আহি গ'ল ভাল খবৰ বজাৰত দিব নালাগে এটকাও মাচুল পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত ডাঙৰ ঘোষণা তামোল পাণৰ বেপাৰী শাক পাচলি ব্যৱসায়ীৰ বাবে ডাঙৰ খবৰ তামোল পাণৰ বেপাৰী শাক পাচলি ব্যৱসায়ীৰ বাবে এতিয়াৰে পৰা ল'ব নোৱাৰিব কোনো মাচুল ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ বৃহৎ ঘোষণা কোনো মহলদাৰে আজিৰে পৰা শাক পাচলিৰ পৰা ল'ব নোৱাৰিব টকা পাণ তামোলৰ ব্যৱসায়ীৰ পৰাও ল'ব নোৱাৰিব টকা বিনামূলীয়াকৈ ব্যৱসায় কৰিব পাৰিব ক্ষুদ্ৰ ব্যৱসায়ীসকলে ৰাজ্যৰ কোনো বজাৰতে পাণ তামোল পাচলি ব্যৱসায়ীৰ পৰা এটকাও মাচুল ল'ব নোৱাৰিব ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ পঞ্চায়ত নিৰ্বাচনক লৈ মুকলি হ'ল টোল ফ্ৰী নম্বৰ যিকোনো ওজৰ আপত্তিৰ বাবে বৰপেটা জিলা প্ৰশাসনৰ পদক্ষেপ পঞ্চায়ত নিৰ্বাচনৰ বাবে মুকলি হ'ল টোল ফ্ৰী নম্বৰ পঞ্চায়ত নিৰ্বাচনক লৈ যিকোনো ওজৰ আপত্তি জনাব পাৰিব এই নম্বৰটো হৈছে 8133070228 বৰপেটা জিলা প্ৰশাসনে মুকলি কৰিছে টোল ফ্ৰী নম্বৰটো আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে মুকলি কৰা হৈছে এই টোল ফ্ৰী নম্বৰ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ গৰমে ভংগ কৰিব অভিলেখ 13খনকৈ জিলাত জাৰি ৰেড আৰু অৰেঞ্জ এলাৰ্ট 45 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব উষ্ণতা এইবাৰ গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ 45 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব উষ্ণতা
13খনকৈ জিলাত জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট 9খন ৰাজ্যত হিট ৱেভক লৈ জাৰি কৰা হৈছে এলাৰ্ট উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ আৰু ৰাজস্থানত হিট ৱেভক লৈ এলাৰ্ট জাৰি ৰাজস্থানৰ কোনো চহৰত 45 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা 13খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ 6খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট এপ্ৰিল মাহতে পৰিছে প্ৰচণ্ড গৰম ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ বিহুৰ পূৰ্বে ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ আৰু কৰ্মচাৰীৰ বাবে আহি গ'ল ভাল খবৰ 2% বৃদ্ধি পালে ডিএ অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ সকললৈ 2% ডিএ 1 জানুৱাৰী 2025ৰ পৰা লাভ কৰিব ডিএ বিহুৰ পূৰ্বে পাবলগীয়া দৰমহাত সংলগ্ন কৰা হ'ব ডিএ অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ বিহুৰ পূৰ্বে পাবলগীয়া দৰমহাত সংলগ্ন কৰা হ'ব ডিএ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ সকললৈ 2%